চাব আমি পাঁচজনী একেলগে গুৱাহাটীলৈ যাব পাৰিম নিজৰ নিজৰ সপোন পূৰাবলৈ। হয় দে, আমি কলেজতো একেলগে পঢ়বা পাৰিম। মোৰ কিন্তু সাংবাদিক হোৱাহে মন, মোৰো গায়ক হোৱাৰ মন। এদিন হাজাৰ হাজাৰ মানুহৰ আগত গান গাওয়াৰ বহুত ইচ্ছা। সপোন দেখি ভাল লাগে, আমি সপোনবোৰ একেলগে দেখো নহয়। বেছি পঢ়া শুনা কৰি থাকিব নালাগে, ভাল ল'ৰা এটা পালে বিয়া দি দিয়ে, পিছত সুখে শান্তিৰে থাকিব পাৰিবি। দেউতা, মই সপোন দেখিছো, মই এদিন পঢ়ি শুনি ডাঙৰ মানুহ হ'ম। মোৰ লগতে মোৰ বান্ধৱী দুজনীও সপোন দেখিছে। বন্ধু বান্ধৱীৰ চিন্তা এৰিবি, বিয়া হোৱাৰ পাছত সেইখন ঘৰৰ লখিমী হ'ব লাগিব তই। মই জানো মই বেছি দিন জীয়াই নাথাকো, ভয় লাগে, কিন্তু ক'ব নোৱাৰো। তোমালোকে যদি মোৰ কথাখিনি শুনাৰ পিছত দুখত ভাগি পৰা আৰু তোমালোকৰ দুখ লগাটো মই নিবিচাৰো। মই মাথো বিচাৰো আমাৰ বন্ধুত্বৰ ভাল পোৱা। জোনালী, তই কালি স্কুলত কাম আহিলি? মোৰ বিয়াৰ কথা আলোচনা কৰি আছে ঘৰত, মোক আৰু পঢ়িব নিদিব চাগে। কি? তোক ইমান সোনকালে বিয়া দিব? তেনেহলে এতিয়াৰ পৰা আমি আৰু একেলগে থাকিব নাপাম ন? জীৱন সদায় আমাৰ মতে নহয়, কেতিয়াবা সময়ে বিচাৰে আমি পৃথক হোৱাটো। বল এতিয়া ঘৰত যাওঁ। মাজনী এই ছোৱালীটো মানে য'তে ত'তে কাপোৰ বিলাক হৈ যায়। মাজনী 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 কি হৈছে তোৰ? মাজনী উজ্জ্বল কি হৈছে তোৰ? মাজনী কি হৈছে মাজনী? মাজনী কি হৈছে সিহঁতৰ ঘৰত ইমান হুলস্থুল? রিমা দুলাল আমার মানুষ নাই খুৰী কিবা খালে নে নাই? কি খাম মনো কেনেকৈ খাম? মাজনী আমাক এৰি গুচি গল। খুৰী নাকান্দিব, কি কৰিব আৰু, এইবোৰ চব ভগৱানৰে লীলা। আমিও যাব লাগিব এদিন, নাকান্দিব আৰু খুৰা আপুনিও নাকান্দিব। খুৰী মই অলপ ফটো ঠিক কৰি দিওঁ ৰ।
খুৰী মই যাওঁ যা নহ'লে আহি থাকিবি মাজে মাজে। আৰু ধুনু ডায়েৰীখনো লৈ গ'লো। সিহঁতকো মাতি আনো ৰ, একেলগে পঢ়িম। মই জানো মই বেছি দিন জীয়াই নাথাকো, ভয় লাগে, কিন্তু ক'ব নোৱাৰো। তোমালোকে যদি মোৰ কথাখিনি শুনাৰ পিছত দুখত ভাগি পৰা আৰু তোমালোকৰ দুখ লগাটো মই নিবিচাৰো। মই মাথো বিচাৰো আমাৰ বন্ধুত্বৰ ভাল পোৱা। ধনুক যেন ভগৱানে ভালে ভালে ৰাখে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰো দে। মই নাথাকিলেও মোৰ ভাল পোৱা সদায় তোমালোকৰ মাজতে থাকিব। নমস্কাৰ। সপোনবোৰ শেষ হ'ব পাৰে, মানুহবোৰ আঁতৰি যাব পাৰে, কিন্তু সঁচা বন্ধুত্ব কেতিয়াও শেষ নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। নহয় এইখন ক'ব নালাগে ৰ যাই থাকচোন যাই কি হ'ল মোৰ বিয়া কথা চলি আছে ঘৰত, মোক আৰু পঢ়িব নিদিব চাগে। মোৰ বিয়াৰ কথা চলি আছে ঘৰত। তোৰ ঘৰটো শুনাই নাপাই বাৰু। দেউতা, মই সপোন দেখিছো, মই এদিন মোটা হৈ আছে কি হ'ল কেনেকৈ খাম, মাজনী আমাক এৰি গুচি গ'ল। আমিও যাব লাগিব দোকান দিব আৰু খুৰা খুৰী মই যাওঁ যোৱা নহ'লে মাজে মাজে আহি থাকিব। খুৰী মই যাওঁ যা নহ'লে আহি থাকিব মাজে মাজে। ধনুক যেন ভগৱানে ভালে ভালে ৰাখে তাৰ কাৰণে আমি প্ৰাৰ্থনা